চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিচুৱা উৎসৱ। বিজনীৰ ২ নং দাৰাংগা আঞ্চলিক বিচুৱা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু ১ আৰু ২ নং দাৰাংগা লাওকুৰিগুৰি আৰু মখনাগুৰি ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা খোলা বিচুৱাৰ দুৱাৰ উন্মোচন কৰে বিজনী জিলা BPFৰ সাধাৰণ সম্পাদক প্ৰদীপ ব্ৰহ্মই। তাৰ পিছতেই অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান। বিচুৱা উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অনুষ্ঠানত উপস্থিত আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত হয় খোলা বিচুৱা। খোলা বিচুৱাত বিভিন্ন জনগোষ্ঠীয় নৃত্য দলে নিজৰ নিজৰ জনগোষ্ঠীয় লোকনৃত্য প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। বিচুৱা উৎসৱ আমি আগৰ পৰাই কৰি আছোঁ। আমাৰ এই ২ নং দাৰাঙা আঞ্চলিক বিচুৱা উৎসৱত খুবেই ভাল আমাৰ অনুভৱ। প্ৰতি বছৰে আমি ৰাইজৰ পৰা ধুনীয়া সহায় সহযোগিতা পাই আছোঁ। প্ৰথমতে মই অসমবাসী আৰু BTC-বাসীক আমি আমাৰ এই উদযাপন সমিতিৰ তৰফৰ পৰা বিচুৱাৰ শুভেচ্ছা যাচিছোঁ। আমি ৰাইজৰ পৰা যি ধৰণে আমি আশা কৰিছোঁ সুন্দৰ সহায় সহযোগিতা পাইছোঁ। আমাৰ কেৱল কোচ ৰাজবংশী যিটো জনগোষ্ঠী সেই বুলি নহয়, বিভিন্ন জাতি ধৰ্মৰ ৰাইজৰ ফালৰ পৰা আমি সহায় সহযোগিতা পাইছোঁ। খুবেই ভাল লাগিছে আৰু আশা কৰিছোঁ প্ৰত্যেক বছৰে আগৰ ভৱিষ্যতলৈ আমি সহায় সহযোগিতা পাই থাকিম। কেইদিনীয়া আমাৰ অনুষ্ঠান 2দিনীয়া কাৰ্যসূচী আছে। যোৱাকালি আমাৰ 7 বহাগত প্ৰথমতে আমি আমাৰ বিচুৱাৰ পতাকা উত্তোলন হৈ গ'ল। তাৰপিছত আমি আমাৰ স্মৃতি তৰ্পণ যিটো আমাৰ তাৰপিছত জুবিন গাৰ্গৰ যিটো আমাৰ খুবেই বেয়া লগা আমি দুৰ্ভাগ্য যে এইবেলি বহাগৰ বিহুৰ সময়ত আমি জুবিন দাক পোৱা নাই। সেইটো আমাৰ অন্তৰত সদায় দুখ থাকি যায়। তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। তাৰপিছত বৃক্ষৰোপণ কাৰ্যসূচী আৰু বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা আমি সেইটো ৰাখিছোঁ। সেইটো আমাৰ বিচুৱাৰ সংগঠনে ৰাখি সেইখিনি আমি কৰিম। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।